বন্ধুসকল আজি ৰাতিপুৱাই ব্লগ দি আৰম্ভ কৰিছোঁ। বহুত গৰম হয়নে? কি যে গৰম, থাকিব পৰা নাই। ডাঙৰবোৰো ডাঙৰে, বাচ্চাৰ থাকিব পৰা নাই। আৰু গৰমতে একদম ঘামচিবোৰ ইমান ওলাইছে, বেবীৰো ওলাইছে, আমাৰো ওলাইছে। কি কৰিব? আজি বতৰটো অকণমান ভাল হ'ব যেন লাগিছে। যোৱাকালিও অকণমান বৰষুণ পৰিছিলে। ভিডিঅ'টো বাৰু কৰা নহ'ল, চবেই জানে যোৱাকালি বৰষুণ পৰিছে। আজিও অকণমান বৰষুণ কৰিলে ভাল আছিলে, কাৰণ মানে থাকি অশান্তি লাগি গৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। আৰু কাম বন কৰি লওঁ, লগ পাই আছোঁ আপোনালোকক। বাচন ধুবলৈ আছে। ভাবিলোঁ মাইনাক অকণমান ফুৰাই আনো, সেয়েহে ৰাস্তাৰ ফালে তাইক অলপ উলিয়াই লৈ গ'লোঁ। চাওকচোন বাৰু। এইটো কি বুলি কয়? ধুন্দুলি, নীলাজীও কয় ধুন্দুলি। ধুন্দুলি হয়নে এইটো? এয়া গাড়ীয়ে নাই ইয়াতে ৰাস্তাত। তুমি ক'ত গাড়ী চাবা? গাড়ী নাই, এইখন টমটম গাড়ী। গাড়ীয়ে নাই, সেইখন গাড়ী। এইয়া গাড়ী, গাড়ী 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 গাড়ী। ৰাস্তাত গাড়ীয়ে নাই। তুমি ক'ত গাড়ী? এইখন ডাঙৰ গাড়ী আছে দেই, এইখন ডাম্পাৰ গাড়ী আছে দেই। দেখা পালা? এইখন গাড়ী গাড়ী। ৰাতিপুৱাই বাপেক জীয়েকৰ ফটো পষ্ট দেই। তাই মানে কিবা খোৱা বস্তু যেন দেখিলে উৎপাত লগাই থাকে। তাইৰ কাৰণে খোৱা বস্তু আনিছোঁ যে, তাই ৰখিবই নোৱাৰে, তাই খাবই খাব। কেনেকুৱাখন কৰি আছে চাওকচোন। ৰাতিৰ ভাত অলপ আছিলে, তাকে ভাপত সিজাই ল'লোঁ। এনেকৈ সিজাই লৈছোঁ, তেতিয়াহ'লে মানে ধুনীয়া লাহি লাহি হয় ভাতটো। আৰু ঠাণ্ডাটো খাব ভাল নালাগে নহয় জানো? ঠাণ্ডা ভাত বোলে খাব নালাগে, তথাপিও কি কৰিব আৰু, পেলাবলৈ আৰু নোৱাৰি ন। এয়া হৈছে আমাৰ আনবক্সিং। মাহীয়েকে আমাৰ মাইনালৈ ভাত খাবলৈ বুলি কাঁহী, বাতি আৰু চামুচ আনি দিছিলে। ভাল লাগিছেনে জনাবচোন। এয়া দেখা পাইছেনে? চাওকচোন কেনেকুৱা লাগিছে জনাবচোন। তাইতো আমাৰ ভাত খাব পৰা হোৱাই নাই বাৰু।
Thank you Anu কোৱা Thank you Anu thank you Maha দিলো Thank you কোৱা বনা খাই দে দেহা দে ধুই কিনে খাম দে ইমান গৰম আমাৰ মাইনা নুশুয়ে নুশুৱা ন দুষ্টু কৰি থাকা কি যে গৰম উফ 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 আমি এতিয়া ইয়াতেই বহি থাকিব লাগিব বতাহ বিচাৰি বিচাৰি মা মা কি খালা কি খাই আছা তুমি গছৰ পাত লৰি আছে ন গছপাত লৰি আছে গছপাত লৰা চাই আছে ধুনুৱে গছপাত লৰিছে ন মা তো অকণমান গুমা গুমা কৰিছে বৰষুণ দিব লাগে দিলে ভাল পাওঁ আৰু দেই কিছুমানে কষ্ট হয় বাৰু কাৰো কষ্ট নোহোৱাকৈ বৰষুণখিনি দিলে অকণমান আমাৰ শৰীৰটো শান্তি পৰে নহয় জানো আৰু এয়া হৈছে মোৰ মানুহজনে চাফাই অভিযান আৰম্ভ কৰিছে বহুত লেতেৰা হৈ আছে আজি চাফাই কামেই কৰিব গতিকে পানীৰ পাইপ চাইপ লৈ খুলি লৈ এয়া চাফাই কৰি আছে এই গছৰ পাতবোৰো সৰি থাকে ন সদায় সাৰি থাকিলেও জম লাগিয়ে গৈ থাকে তাকে বোলে আজি চাফা কৰে তাকে অকণমান তুলি ৰাখিলোঁ আৰু এয়া হৈছে আমাৰ মাইনা খেলা বস্তু আনি দিছিলে প্ৰথম তো ভিডিঅ'টো কৰি ৰখা হৈছিলে ৰিয়েকশ্যনটো চাওকচোন প্ৰথম খেলনা বস্তু দেখি কেনেকুৱা ৰিয়েকশ্যন কৰিছে তাকে ভিডিঅ'টো আজি মই বিচাৰি পালোঁ সেই ভিডিঅ'খিনি লগাই দিলোঁ চাবচোন কেনেকুৱা লাগিছে মানে প্ৰথম চাই পেলাই ইমান ধুনীয়াকৈ চাই আছে বাৰু ভিডিঅ'টি চাই কেনে লাগিলে জনাবচোন যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব বা শ্বেয়াৰ কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন তেতিয়াহে ময়ো ভিডিঅ' বনাবলৈ ভাল লাগিব দিয়কচোন গতিকে ভিডিঅ'টি আজিলৈ ইমানে নেক্সট নতুন ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ